Hello student, এই ভিডিঅ'টোত মই ক্লাছ 10 ৰ ষ্টুডেণ্টসকলৰ বাবে আপকামিং ফাৰ্ষ্ট ইউনিট টেষ্ট 2026 ৰ প্ৰতি লক্ষ্য ৰাখি অসমীয়াৰ এখন ফাৰ্ষ্ট ইউনিট টেষ্টৰ কুৱেশ্যন পেপাৰ শ্বেয়াৰ কৰিছোঁ আৰু তোমালোকৰ স্কুলতো যেতিয়া ফাৰ্ষ্ট ইউনিট টেষ্ট আৰম্ভ হ'ব পাৰিলে মোৰ হোৱাটছআপ নম্বৰত কুৱেশ্যন পেপাৰবোৰ দিবা, মই যিমানখিনি পাৰোঁ ছল্ভ কৰি দিম। আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ পূৰ্বে কোনোবা যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেললৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিবা যাতে এনেকুৱা ধৰণৰ ভিডিঅ' মই লাভ কৰা। তো আহাতিতল আমি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন পেপাৰখনৰ যিটো ক বিভাগ অৰ্থাৎ গ্ৰুপ এ বাধ্যতামূলক, তাৰ 1 নম্বৰটোত দিছে অতি চমু উত্তৰ দিয়া 1 মাৰ্কৰ 6টা কুৱেশ্যন দিছে। ক নম্বৰটোত দিছে তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটিত বান্ধৱ বুলি কবিয়ে কাক সম্বোধন কৰিছে। তো ইয়াৰ উত্তৰটো লিখিব পাৰোঁ যে বৰগীতটিত বান্ধৱ বুলি কবিয়ে ভগৱান শ্ৰীহৰি অৰ্থাৎ শ্ৰীকৃষ্ণক সম্বোধন কৰিছে। 2 নম্বৰ দিছে বৰগীতত ব্যৱহৃত ব্ৰজাৱলী ভাষাৰ মূল ভেটি কি? ইয়াৰ উত্তৰটো হ'ব বৰগীতত ব্যৱহৃত ব্ৰজাৱলী ভাষাৰ মূল ভেটি হৈছে মৈথিলী। গ নম্বৰ দিছে হজাত মইনা আছে ঘনে লগাই মাত, ইয়াত মইনা শব্দটোৱে কি অৰ্থ বুজাইছে? ইয়াত কবিয়ে আচলতে মইনা শব্দটোৰ জৰিয়তে জীৱদেহৰ মাজত বন্দী হৈ থকা আত্মাৰ কথাক বুজাইছে। তো আমি ইয়াত লিখি দিব পাৰোঁ ইয়াত মইনা শব্দটোৱে জীৱদেহৰ ভিতৰত আবদ্ধ হৈ থকা আত্মাক বুজাইছে। এনেধৰণে লিখিলে হ'ব। আৰু এইখিনিতে এটা কথা, ফাৰ্ষ্ট ইউনিট টেষ্টৰ যিটো চিলেবাছ একেবাৰে কম, মাত্ৰ জিকিৰ আৰু লগতে বৰগীত থাকিব আৰু নেক্সট থাকিব গদ্যাংশৰ পৰা উদ্যোগী হওঁ আহা আৰু একেবাৰে শেষত থাকিব ধৰ ঝাৰু ধৰ ভাই। তো ইয়াৰ পৰা যিহেতু একেবাৰে চিলেবাছ কম, গতিকে ইয়াৰ মাজৰ পৰা আৰু কিছুমান প্ৰশ্ন তোমালোকে চাব লাগিব আৰু কোনো ডিষ্ট্ৰিক্টত ভাৰতীয় সংস্কৃতি আহি যাব পাৰে। এনিৱে কথাটো মই লগতে কৈ থলোঁ। এতিয়া তোমালোকৰ এইটো আহি যাব পাৰে যে বৰগীত কবিতাটো কি ৰাগত লিখা, এইটো লিখিব লাগিব। বসন্ত এইটো আহি যাব পাৰে ফাৰ্ষ্ট ইউনিট টেষ্ট বা অন্যান্য এক্সামসমূহত। নেক্সট শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান, এইটো তোমালোকে চাব পাৰা, ইম্পৰ্টেণ্ট হয়। আৰু এটা লিখিব পাৰে যে বৰগীতসমূহ কি ভাষাত লিখা, এইটো উত্তৰ হ'ব ব্ৰজাৱলী ভাষাত লিখা। জিকিৰ কবিতাটোৰ কবি অৰ্থাৎ আজান ফকীৰৰ প্ৰকৃত নামটো লিখিবলৈ পাৰে, আচল নামটো হজৰত শ্বাহ মিলন, এইটো তোমালোকে চাই যাবা। লগতে জিকিৰ শব্দটো ক'ৰ পৰা ওলাইছে তেতিয়া লিখিব লাগিব জিকিৰ শব্দটো আৰবী জিকৰৰ পৰা ওলাইছে। তো এইখিনি ইম্পৰ্টেণ্ট। মেইন এতিয়া আমি কুৱেশ্যন পেপাৰৰ মাজলৈ যাওঁ। ঘ নম্বৰটো দিছে আজান শব্দৰ অৰ্থ কি? আজান শব্দৰ অৰ্থ হৈছে আহ্বান বা ঘোষণা কৰা। ঙ নম্বৰ দিছে এপ'ল' কোম্পানীৰ সহ প্ৰতিষ্ঠাপক ষ্টিভ জবছৰ মতে এজন সফল আৰু এজন বিফল উদ্যোগীৰ মাজত থকা ব্যৱধান কি? তো ইয়াৰ এনচাৰটো হ'ব ধৈৰ্যশীলতা। তো আমি সম্পূৰ্ণ বাক্যটো যদি লিখোঁ এপ'ল' কোম্পানীৰ সহ প্ৰতিষ্ঠাপক ষ্টিভ জবছৰ মতে এজন সফল আৰু এজন বিফল উদ্যোগীৰ মাজত থকা ব্যৱধান হৈছে ধৈৰ্যশীলতা। প্ৰথম 6 নম্বৰ দিছে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰা বৈজ্ঞানিকজনৰ নাম কি? তো ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰা বৈজ্ঞানিকজনৰ নাম হৈছে টমাছ আলভা এডিছন। নেক্সট আহিলে 2 নম্বৰ চমু উত্তৰ দিয়া। ইয়াত 2 মাৰ্কৰ 4টা কুৱেশ্যন দিছে। ক নম্বৰটো দিছে বৰগীতৰ 2টা লক্ষণ লিখা। তো ইয়াত দেখা পাইছা তোমালোকৰ পাঠ্যপুথিত পেজ নম্বৰ 3ত বৰগীতৰ মুঠতে 5টা লক্ষণ দিছে। ইয়াৰ পৰা যিকোনো 2টা লিখি দিলে হ'ল। তোমালোকে ইয়াৰ ভিতৰত 3টা মুখস্থ কৰি ৰাখিবা, মেট্ৰিকৰ কাৰণে কাম আহিব। আমি ইয়াৰ প্ৰথমটোকে লিখি দিব পাৰোঁ বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত, আৰু এটা লক্ষণ লিখি দিব পাৰোঁ বৰগীতৰ ভাষা ব্ৰজাৱলী, এই 2টা লিখি দিলে হ'ব। নেক্সট আহিলে গ নম্বৰ খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত, ইয়াত ৰচুল আৰু মুমিন শব্দৰ 2টাৰ অৰ্থ লিখা। তো ইয়াত ৰচুল শব্দৰ অৰ্থ হৈছে দেৱদূত, ঈশ্বৰ প্ৰেৰিত পুৰুষ, আল্লাহৰ দূত, ইয়াৰ পৰা যিকোনো এটা লিখি দিলে হ'ল। আৰু মুমিন শব্দৰ অৰ্থ হৈছে বিশ্বাসী মুছলমান। নেক্সট ঘ নম্বৰটোত দিছে কোকা-কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি? তো আমি লিখিব লাগিব যে কোকা-কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো হৈছে, তোমালোকৰ কিতাপতে আছে ইট ক্ৰিকেট, শ্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট, ড্ৰিংক ক্ৰিকেট। তো আকৌ এবাৰ কৈ দিছোঁ ইট ক্ৰিকেট, শ্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট, ড্ৰিংক ক্ৰিকেট। তো এইখিনি লিখি দিলে হ'ল। নেক্সট আহিলে 3 নম্বৰ দিছে তোমাৰ পাঠত থকা বৰগীত অথবা জিকিৰটিৰ মূলভাৱ লেখা। মাৰ্ক দিছে 4। মই ইয়াত বৰগীতৰ মূলভাৱ তোমালোকলৈ আগবঢ়ালোঁ, তোমালোকে এনেদৰে লিখিলেও হ'ব। এইটো অলপ দীঘলীয়া হয়, তাৰপিছত 4 মাৰ্কলৈ তোমালোকে লিখিব লাগিব যিটো ক্লাছ 10ৰ ষ্টুডেণ্ট, বা ইয়াতকৈ অলপ শ্বৰ্টকৈ আমি এনেধৰণে লিখিব পাৰোঁ। মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা এই বৰগীতটিত তেওঁৰ গভীৰ দাস্য ভক্তিৰ ভাৱ প্ৰকাশ পাইছে। কবিয়ে ভগৱান হৰিৰ ওচৰত সম্পূৰ্ণ আত্মসমৰ্পণ কৰি জীৱনে মৰণে তেওঁক এৰি নাযাবলৈ অনুৰোধ জনাইছে। চনক চনন্দৰ দৰে যোগীও যাক ধ্যান কৰে, যাৰ মহিমাৰ অন্ত নাই, তেনেজন ভগৱানৰ মহিমা
সাধাৰণ মানুহৰ বাবে বুজা অসম্ভৱ। কবিয়ে সংসাৰৰ দুখ কষ্টত আতুৰ হৈ ভগৱানৰ চৰণত আশ্ৰয় বিচাৰিছে, কাৰণ তেওঁৰ বাবে ভগৱানৰ চৰণেই পৰম ধন আৰু তেওঁৱেই ভক্তৰ জীৱন। সেয়ে তেওঁ ভগৱানক কৃপা কৰি মায়াৰ বন্ধনৰ পৰা মুক্ত কৰিবলৈ কাতৰভাৱে প্ৰাৰ্থনা জনাইছে। শ্বৰ্ট কেনেকৈ লিখিলে হ'ব? 4 নম্বৰত দিছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। এটাই দিছে মক্কাৰ দুৱাৰত চাহাব তীৰবিৰেণীৰ ঘাট, বেহাব নোৱাৰে তাত মায়াই ভেটে বাট। এইটো আমি প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব লাগে। মাৰ্ক আছে 4। ইয়াৰ উত্তৰটো আমি এনেধৰণে লিখিব পাৰোঁ। উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাত্ৰীৰ পৰা তুলি অনা হৈছে। এই কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে মায়াৰ বন্ধনে যে মানুহক কেনেকৈ আধ্যাত্মিক পথত বাধা দিয়ে সেই বিষয়ে বৰ্ণনা কৰিছে। কবিয়ে কৈছে মক্কাৰ দৰে পবিত্ৰ তীৰ্থস্থানত ত্ৰিবেণীৰ দৰে পবিত্ৰ ঘাট আছে, কিন্তু সেই ঘাটত মায়াই এনেদৰে বাট ভেটি ধৰিছে যে তাত কোনো বেপাৰ বাণিজ্য আধ্যাত্মিক জ্ঞানৰ আদান প্ৰদান কৰিব নোৱাৰি। অৰ্থাৎ মানুহে তীৰ্থস্থানলৈ গ'লেও মায়াৰ বন্ধনত আবদ্ধ হৈ থকাৰ বাবে প্ৰকৃত আধ্যাত্মিক জ্ঞান লাভ কৰিব নোৱাৰে। কুৱেশ্যন নম্বৰ 5টোত দিছে উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান, শিক্ষকগৰাকীয়ে কিয় এনেদৰে ক'লে বুজাই লিখা। তো ইয়াতো আছে 4 মাৰ্ক। এইটো আমি ভালদৰে বুজাই লিখিব লাগিব। তো ইয়াৰ উত্তৰটো আমি এনেধৰণে লিখিব পাৰোঁ। শিক্ষকগৰাকীয়ে এইদৰে কৈছিল কাৰণ উদ্যোগী ব্যক্তিয়ে নিজৰ পৰিশ্ৰম আৰু সাহসৰ দ্বাৰা সিংহৰ দৰে পৰাক্ৰমেৰে সফলতা অৰ্জন কৰে আৰু সমাজত সন্মান লাভ কৰে। আনহাতে এলেহুৱা ব্যক্তি কোনো কাম নকৰি কাপুৰুষৰ দৰে আনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে আৰু সমাজত তেওঁলোকৰ কোনো মূল্য নাথাকে। এই উদ্যোগী আৰু এলেহুৱাৰ মাজত পাৰ্থক্য বুজাবলৈ তেওঁ এইদৰে কৈছিল। কুৱেশ্যন নম্বৰ 6ত দিছে অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা যিকোনো এটা। প্ৰথমটো দিছে চকু, এইটো চৰহা হ'ব লাগিছিলে, প্ৰিণ্টিং মিছ হৈছে, এইটো চকু চৰহা। তাৰপিছত আৰু এটা বাক্য ৰচনা কৰিবলৈ দিছে কাণে কাণ মাৰি। তো চকু চৰহা মানে হৈছে আনৰ ভাল দেখিব নোৱাৰা, পৰশ্ৰী কাতৰ বা হিংসাকুৰীয়া, এইবিলাক লিখিলেও হ'ব, যিকোনো এটা লিখি দিলে হ'ল। আৰু আমি এনেধৰণে বাক্য ৰচনা কৰিব পাৰোঁ। চকু চৰহা মানুহে আনৰ উন্নতিত নিজে জ্বলি পুৰি মৰে, বা তোমালোকে বেলেগ কিবাও লিখিব পাৰা। নেক্সটটো দিছে কাণে কাণ মাৰি। কাণে কাণ মাৰি মানে হৈছে কোনোমতে। তো আমি এনেধৰণে এটা বাক্য ৰচনা কৰিব পাৰোঁ। ভালদৰে নপঢ়িলে পাছত কাণে কাণ মাৰি পৰীক্ষাত উত্তীৰ্ণ হৈ অনুতাপ কৰিব লগা হয়। নেক্সট কুৱেশ্যন নম্বৰ 7টোত দিছে বিপৰীতাৰ্থক শব্দ লিখা যিকোনো এটা। তো বিপৰীত শব্দ লিখিব লাগে। মই দুটাই উত্তৰটো কৈ দিছোঁ। এটা দিছে আনন্দ, আনন্দৰ বিপৰীত শব্দ হ'ব ঘাত বা নিৰানন্দ। আৰু এটা দিছে অনাবৃষ্টি, অনাবৃষ্টিৰ বিপৰীত শব্দ হ'ব অতিবৃষ্টি। নেক্সট কুৱেশ্যন নম্বৰ 8টোত দিছে যিকোনো এখন ৰচনা লিখা। ক নম্বৰ দিছে তোমাৰ জীৱনৰ লক্ষ্য, খ নম্বৰ দিছে অসমৰ বানপানী সমস্যা আৰু গ নম্বৰ দিছে বিজ্ঞান আৰু কুসংস্কাৰ। আৰু প্ৰতিখন ৰচনাৰ কাৰণে আমাক কিছুমান পইণ্ট দিছে। আৰম্ভণি, যেনেকৈ লক্ষ্য বাছি লোৱাৰ মূল কাৰণ, তাৰপিছত লক্ষ্যত উপনীত হোৱাৰ উপায় সামৰণি। তো এনেধৰণে ইয়াতো কিছুমান দি দিছে। তো এইখিনি আমি ফ'ল' কৰিব লাগিব। মাৰ্ক দিছে 8। তোমালোকে 3খন ৰচনাই প্ৰেক্টিছ কৰিবা, তোমালোকৰ মেট্ৰিকলৈকে নিশ্চয় যথেষ্টখিনি হেল্প হ'ব। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 9 আৰু 10। ইয়াত তোমালোকৰ যিখন দ্ৰুত পাঠ বৈচিত্ৰ্যময় অসমৰ পৰা কেইটামান প্ৰশ্ন দিছে। অৱশ্যে এখন বৰ্তমান চেঞ্জ হৈছে অলপ। তো এনিৱে তোমালোকে এই দুটা কুৱেশ্যন চাই যাবা। এবাৰ আহিলে খ বিভাগ, যিটো গ্ৰুপ বি অৰ্থাৎ বৈকল্পিক বুলি কোৱা হয়। তো ইয়াত 11 নম্বৰ প্ৰশ্নটো দিছে অতি চমু উত্তৰ দিয়া। 1 মাৰ্কৰ দুটা কুৱেশ্যন দিছে। ক নম্বৰটো দিছে ধৰ ঝাৰু ধৰ ভাই কবিতাটো কিহৰ প্ৰতীক। তো ইয়াৰ উত্তৰটো হ'ব ধৰ ঝাৰু ধৰ ভাই কবিতাটো হৈছে সমাজ আৰু জাতি গঠনৰ প্ৰতীক। নেক্সট খ নম্বৰটো দিছে অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ প্ৰথম কবিতা পুথিখনৰ নাম কি। অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ প্ৰথম কবিতা পুথিখনৰ নাম হৈছে তুমি। 12 নম্বৰ দিছে চমুকৈ উত্তৰ দিয়া। ৰায়চৌধুৰীদেৱৰ কবিতাত ফুটি উঠা সুৰ দুটা কি কি। ইয়াত 2 মাৰ্কৰ দুটা কুৱেশ্যন দিছে। ইয়াৰ উত্তৰটো হ'ব অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতাত ফুটি উঠা সুৰ দুটা হৈছে এক ৰহস্যবাদী প্ৰেমৰ সুৰ, আৰু দ্বিতীয়টো সুৰ হৈছে জাতীয়তাবাদী আৰু বিপ্লৱী বা বিদ্ৰোহী সুৰ। তাৰপিছত খ নম্বৰটো দিছে হাতাম পুৰুষীয়া সোণৰ চোতাল ঘৰ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে। তো ইয়াৰ উত্তৰটো আমি এনেধৰণে লিখিব পাৰোঁ। হাতাম পুৰুষীয়া সোণৰ চোতাল ঘৰ যুগ যুগৰ ভুহুৰ অৰ্থাৎ পৰাধীনতা আৰু সামাজিক কুসংস্কাৰৰ মলি তলত পোত খাই আছে বুলি কবিয়ে কৈছে। তোমালোকে এইখিনি চব ভালকৈ নোট কৰি ল'বা। নেক্সট আহোঁ কুৱেশ্যন নম্বৰ 13লৈ। তলত দিয়া শব্দ দুটাৰ আধুনিক ৰূপ লিখা। প্ৰথমটো দিছে নপাবন্ত। নপাবন্তৰ আধুনিক ৰূপ হৈছে নাপায় বা নোপোৱা। আৰু নেক্সটটো দিছে জনেৰ। জনেৰ আধুনিক ৰূপটো হ'ব
জন বা সকলৰ, জনৰ বা সকলৰ। 14 নম্বৰ দিছে উপসৰ্গ ব্যৱহাৰ কৰি এটা বাক্য লিখা, লাষ্ট কুৱেশ্যন। তো উপসৰ্গ ব্যৱহাৰ কৰি আমি বিভিন্ন বাক্য লিখিব পাৰোঁ। তাৰ এটা মই কৈ দিছোঁ, উপকাৰীক অজগৰে খাই এই প্ৰবচনভাগ বৰ্তমান প্ৰায়ে প্ৰমাণিত হৈছে। তো ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিল ফাৰ্ষ্ট ইউনিট টেষ্ট 2026ৰ সহায়ক হোৱাকৈ তোমালোকলৈ এখন আছামিছৰ কুৱেশ্যন পেপাৰ শ্বেয়াৰ কৰিলোঁ। আৰু ইয়াৰ পাছত একাদিক্ৰমে মই মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স, ইংলিছ এই আটাইবোৰ ছাবজেক্টৰে কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' মোৰ চেনেলত আপলোড কৰিম। তো এনিৱে চাই থাকিবা তোমালোকে RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।